ধেমাজিত পুত্ৰই মৰিয়াই হত্যা কৰিলে মাতৃক। ধেমাজি জিলাৰ বৰদলনি আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও চাওতালপুৰত এই হত্যাকাণ্ড। পুত্ৰৰ প্ৰসাৰত মাতৃৰ মৃত্যু। 55 বছৰীয়া ইমলা টুডু সুৰামত্ৰ পুত্ৰ জিঠা টুডুৱে হত্যা কৰে মাতৃক। নিশা আহাৰ বিচৰাত এই ঘটনা সংঘটিত হয়। কি কাক মাৰিলি? মা কেলে মাৰিলি? অলপ মানে মদ খাই আৰু ভাত লাগে ভাত ইমান একেবাৰে মাৰিব ল'ব লাগে নি তোমাৰ? নহয় একেবাৰে মাৰিম বুলি মই ভবা নাছিলোঁ। এই অলপমান মানে হেৰি মাৰিম বুলি বাঢ়িছিলোঁ, কিন্তু কি হৈ থাকিলে মানে বৰ্তমান ঘটনাৰ সন্দৰ্ভত বৰদলনি আৰক্ষীয়ে তদন্ত কৰিছে। ইফালে 55 বছৰীয়া মৃত মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ধেমাজিৰ পৰা বিনোদ ফুকনৰ ৰিপৰ্ট লাইভ অসম। যোৱাকালি চাইছিলোঁ মানে মাৰপিট থকাটো ময়ো আছিলোঁ, চাইছিলোঁ। চব বচাবলৈ গৈছিলোঁ মই আৰু হেৰি মাৰপিট কেতিয়া হৈছিলে? যোৱাকালি যোৱাকালি বজাত ৰাতি। পিছে আকৌ মানা কৰিব গৈছিলোঁ দুজনে, মই আৰু মোৰ সৰুৰ পৰাই। পিছত আমাক খিদালে, নাহিবি ইয়াতে মৰে আম তহঁতক। ল'ৰাটোৱে মদ খাইছিলে নি? খাইছিলে পিছত এই মাৰিছে ঠিকছে মাৰিছে। পিছত আমি গৈছিলোঁ, পিছত আমাক খেদালে বুলি আমি ইফালে গ'লোঁ। মই ইফালে গ'লোঁ মাতিবলৈ, মানুহ মাতিবলৈ গ'লোঁ। পিছত আকৌ মানুহকো লগ নাপালোঁ। এইটো লাঠি লৈ খুন লৈ খুন দুটা আছিলে, এটা খুনটো হেৰি হ'ল, ভাঙি গ'ল। পিছত আকৌ এটা লৈ আনি পেলাই লগত আকৌ মাৰি আছে। পিছত মই গৈ পেলাই মানুহবিলাক মাতি আনিলোঁ দুটামান। পিছে আকৌ সিহঁতে আহি পেলাইহে বচাইছে তাক, লাঠিটো এৰালে। সেইটো ৰাতি 4টা মানৰ কথা। তাৰপিছত এতিয়া পুলিচে আহি কি ক'লে? পুলিচে ল'ৰাটোক ধৰিলে নি? ধৰিলে লৈ গ'ল। এতিয়া ডেড বডিটো ক'লৈ নিছে? আমাক এতিয়া ধেমাজি ল'লে। ধেমাজিলৈ। ধেমাজি তাত পৰীক্ষা কৰিব আৰু এতিয়া কি ক'ব? এতিয়া নৱপ্ৰজন্মক কি এনেকুৱা ঘটনা হৈছে আজি নৱবৰ্ষৰ প্ৰথম মাহতে বুলি ক'ব লাগিব। কি ক'ব? এনেকুৱা ঘটনা হ'ব লাগেনে নালাগে? নেলাগে মানে আমি এইটো খেলি ল'ম, এতিয়া চাই ল'ম। আমাৰ গাঁৱত এনেকৈ হ'ব নালাগে মানে। লিখি ল'ব। লিখি ল'ম আৰু কেছো খেলিম অলপ। আপোনাৰ কি হয়? মোৰ বৰ্জনা হয়। বৰজনা হয় ন? ল'ৰাটো বৰজনা হয়। ল'ৰাটোৰ নামটো কি? জেঠাটো মাকৰ যিজনী মৰিলে তেখেতৰ নাম? মাইকীটো তাই খেদাইছে নে সি নিজে আলহী খাব গৈছে, সেইটো আমি গম নাপাওঁ। মানুহজনী নাছিলে ন? ল'ৰাটোৰ বয়স? ল'ৰাটোৰ বয়স 58 মান হ'ব। 58? নহয়। ল'ৰাটোৰ বয়স কিমান? 35 মান হ'ব। 35? মানুহজনীৰ বয়স মানে যিজন মৰিলে? 58 মান হ'ব। 58 ন? তাৰপিছত এতিয়া গাঁওখনৰ নামটো কি? নগাঁও চাওতাল। আৰু পুলিচ থানা? আমাৰ হেৰি পৰে মিছামাৰী। গোগামুখ। ঠিক আছে, হ'ব দিয়ক। ৰিপৰ্টাৰ লাইভ অসম।